দুদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ শীতকালীন অধিৱেশন আৰম্ভ। কোকৰাঝাৰস্থিত বড়োলেণ্ড প্ৰাদেশীয় বিধানসভা পৰিষদীয় ভৱনত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে বিটিচিৰ শীতকালীন অধিৱেশন। প্ৰথম দিনা সদনৰ মজিয়াত শাসক আৰু বিৰোধীৰ মাজত কেইবাটাও বিষয়ৰ ওপৰত বাক বিতণ্ডাৰ মাজতেই ৰাজ্যপালৰ অনুমতি মৰ্মে সদনত ভূমি আৰু ৰাজহ বিভাগত বিটিচিৰ লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল 2024 আৰু ফ্লাড প্লেন জোনিং বিল 2024 সদনত উত্থাপন কৰা হ'ল। কাইলৈ সদনৰ মজিয়াত অইন দুখন গৃহীত কৰা হ'ব। সাংবাদিকৰ আগত বিটিআৰ প্ৰধান প্ৰমোদ বৰে উল্লেখ কৰি ক'লে, এই দুটা বিল কাইলৈ সদনৰ মজিয়াত গৃহীত হোৱাৰ পিছতে ৰাইজৰ সমস্যাৰ বহুগুণেই দূৰ হ'ব আৰু ৰাইজৰ 80 পৰা 90% সমস্যা সমাধান হ'ব। আৰু অহাকালি দুইদিনীয়া আমাৰ এছেম্বলি ইয়াত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে দুটা বিল আমি আনিব বিচাৰিছোঁ। এটাটো হ'ল ভূমিৰ লগত ৰিলেটেড এটা বিল, যিটো নেকি আগতে এপিলেট অথৰিটিটো খুব বুলি ভালকে ডিষ্টিংক্ট নাছিলে, সেইটোৰ কাৰণে এটা ভূমিৰ আইন এটা আমি কৰিবলৈ গৈ আছোঁ। ছেকেণ্ডটো হৈছে আমাৰ যিটো ফ্লাড জোনিং এটা বিল আমি আনিব বিচাৰিছোঁ। এই দুটা বিলক লৈয়ে আমি বিশেষকৈ আমি এই আমাৰ ছেশ্যনটো এইবাৰ মানে অনুষ্ঠিত কৰা হৈছে। মই আমাৰ গভৰ্ণৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আমাৰ এই দুটা বিল আনাৰ কাৰণে তেখেতে অনুমতি দিছে আৰু এই দুটা বিল পাছ হৈ যোৱাৰ পিছত আমাৰ ভূমিৰ ক্ষেত্ৰত যিটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কুৱেশ্যন আছিলে সেইটো শেষ হৈ যাব। বিটিআৰ চৰকাৰ আমি 2020ত চৰকাৰ গঠন কৰাৰ পিছত স্বাধীনতাৰ 70 বছৰৰ এই সময়ত কিমান আমাৰ ৰাইজে কি প্ৰব্লেমত ভুগি আছে এইবিলাক আমি চোৱা চিতা কৰি আছিলোঁ আৰু ইয়াৰ ভিতৰত ভূমিটো ওৱান অফ দি মেজৰ ইছ্যু আছিলে। গতিকে ভূমিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বহুতখিনি কাম আগবঢ়াইছোঁ। ইতিমধ্যে 2,59,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হৈ গ'ল। আজি আমাৰ যিটো ৰেভিনিউ EM ডাঙৰীয়াই আজি সদনত জনাইছে। চ' সেইকাৰণে ভূমিৰ আমাৰ সমস্যা আমি আশা ৰাখিছোঁ যে অনাগত দিনত আমি প্ৰায় 80%ৰ পৰা 90% আমাৰ চৰকাৰ যিহেতু 1 বছৰ আছে, আমি সমস্যাখিনি সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। এইপিনে সাংবাদিকৰ আগত বিৰোধী দলপতি ডেৰ হাছাদ বসুমতাৰীয়ে বিটিআৰ চৰকাৰে বিটিআৰ চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই বুলি অসন্তুষ্টি ব্যক্ত কৰিছে। সদনৰ মজিয়াত বিটিচিৰ ভূমিৰ সমস্যাৰ বিষয়েও একো তথ্য দিব পৰা নাই বুলিও অভিযোগ কৰিছে ডেৰ হাছাদ বসুমতাৰীয়ে। বুজিব পাৰিছোঁ তেওঁলোকৰ যিটো মানে 2.5 লাখ মানে ভূমি ভত্তা দিয়াৰ যিটো কাৰ্যসূচী, এইটো নিশ্চয় কিবা এটা খেলি মেলি আছে, যাৰ কাৰণে তেওঁলোকে লিষ্ট বিচাৰিলেও তেওঁলোকে এছেম্বলিৰ ভিতৰত দিব পৰা নাই। আৰু আমাৰ মাননীয় MCLA মহোদয়ক চাৰ্কেল অফিচৰ পৰা আহে লিষ্টখন কালেকশ্যন কৰিব দিয়াটো খুব অগণতান্ত্ৰিক হৈছে। সেইটোত আমি গভীৰভাৱে মানে দুখ প্ৰকাশ কৰিছোঁ। যিটো পবিত্ৰ সদন, এই সদনত পবিত্ৰতা কাগজ বিচাৰাত তেওঁলোকে দিব নোৱাৰাটো এটা গণতন্ত্ৰৰ এটা হেমাহি বুলি আমি ধৰিছোঁ। আজি ঠিক তেনেকেই আমাৰ বহুত ভাল ভাল কুৱেশ্যন আছিল, এই কুৱেশ্যনবোৰৰ উত্তৰ আমি সঠিককৈ পাব পৰা নাই আৰু যিসকল গভৰ্ণমেণ্টত আছে তেখেতসকলে আজি সঠিকভাৱে আমাৰ প্ৰশ্নৰ উত্তৰবিলাক দিব পৰা নাই। কোকৰাঝাৰৰ প্ৰতিবেদক ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।